নমস্কাৰ, আজি হৈছে 1 ছেপ্টেম্বৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। বঙালী ভাষা বাংলাদেশৰ ভাষা কেনেকৈ, কোনে কি কৈছে মই দেখা নাই, নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটোহে অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ। এবাৰ বঙালী ভাষাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। বঙালী ভাষা বাংলাদেশৰ ভাষা কেনেকৈ বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা। ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিমবংগত আছিল, এতিয়া প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি প্ৰদান কৰিছে আৰু কোনো চৰকাৰে আগত দিয়া নাই এনেধৰণৰ স্বীকৃতি। গতিকে বিজেপিয়ে বঙালী ভাষাৰ বিৰুদ্ধে কেনেকৈ ক'ব আৰু কোনে কি কৈছে মই দেখা নাই, নৰেন্দ্ৰ মোদীয়ে কি কৈছে সেইটোহে গুৰুত্বপূৰ্ণ। বিজেপিয়ে সদায় সন্মান কৰি আহিছে বঙালী ভাষাটোক আৰু বিজেপিয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি গৈছে আৰু বঙালী ভাষাক বিজেপিয়ে সদায় সন্মান কৰি আহিছে। বঙালী ভাষাক লৈ এবাৰ বিজেপি নেতাই কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কৈছে যে বঙালী ভাষা বাংলাদেশৰ ভাষা কেনেকৈ, বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষা ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি দিছে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মিয়াক টাৰ্গেট কৰি উজনিৰ পৰা খেদিব পাৰে চিতু বৰুৱা আৰু শৃংখল চলিহাই, কিন্তু নগাক লৈ তেওঁলোক কিয় মৌন? সীমান্তলৈ যোৱাৰ সৎ সাহস নাই চিতু আৰু শৃংখলৰ। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ। অসমৰ মাটিত নগাই দাদাগিৰি কৰি খেতিৰ ভাগ বিচাৰিব পৰা হ'ল। নগাই অসমীয়াৰ ভূমি নিজৰ বুলি দাবী কৰা কাৰ্যক গৰিহণা এইবাৰ মোচাৰ। একাংশ নগাই ভেটিত নামি পৰিছে। মিয়া খেদা উজনিৰ দল সংগঠন এতিয়া ক'ত গ'ল, ক'ত পলাল আৰু নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস হ'বনে, প্ৰশ্ন কৰিছে মোচাৰ ফালৰ পৰা। মিয়া খেদাৰ নামত অত্যাচাৰ চলোৱা চিতু বৰুৱা ক'ত? অসম নাগালেণ্ড সীমান্তৱৰ্তী লোকক কিয় নিৰাপত্তা দিব পৰা নাই এতিয়ালৈকে? নগাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এওঁলোকৰ সৎ সাহস আছেনে? আৰু নগাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এওঁলোকৰ সাহস নাই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মোচাৰ ফালৰ পৰা। যদিহে সাহস আছে উৰিয়াম ঘাটত গৈ যুদ্ধ কৰক। উৰিয়াম ঘাটত মিয়া লোকে খেতি বাতি কৰি খোৱা কথাটো সহ্য নহ'ল, কিন্তু নগাই অসমৰ ভূমি নিজৰ বুলি দাবী কৰাৰ পিছত এওঁলোক মৌন। আৰু অসমৰ ভূমি নগাক দি দিছে নেকি জাতীয় দল সংগঠনে, প্ৰশ্ন কৰিছে। কৈছে যে এওঁলোকে অসমৰ ভূমি নগাক দি দিছে নেকি জাতীয় দল সংগঠনে, আৰু অসমৰ ভূমি নগাক দিয়াৰ পৰিকল্পনা নেকি? জাতীয় দল সংগঠনৰ বিৰুদ্ধে এবাৰ মুছলিম ছাত্ৰ সন্থাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। অসমৰ মাটিত নগাই দাদাগিৰি কৰি খেতিৰ ভাগ বিচাৰিব পৰা হ'ল আৰু নগাই অসমীয়াৰ ভূমি নিজৰ বুলি দাবী কৰা কাৰ্য গৰিহণা মোচাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000কৈ টকা লয় একাংশ দালালে। হিন্দু মানুহৰে 2-4টা ল'ৰাই কৰি থাকে এই কাম। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক। জনাইছোঁ ডাঙৰ খবৰ, বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000কৈ টকা লয় একাংশ দালালে। হিন্দু মানুহৰে 2-4টা ল'ৰাই কৰি থাকে এইসমূহ কাম। আৰু ত্ৰিপুৰা, ডাউকি, মানকাছাৰ, শ্ৰীভূমি হৈ অসমত প্ৰৱেশ কৰে একাংশ বাংলাদেশী, কিন্তু বৰ্তমান বাংলাদেশী সোমালেই কৰা হ'ব আটক। আৰু শ্ৰীভূমি মানকাছাৰৰ পৰা বাংলাদেশলৈ পঠিয়াই আছোঁ সকলো বাংলাদেশী, আৰু নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ বাবেও ব্যৱস্থা কৰা হৈছে। আৰু বহু দালালকো কৰা হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ। হিন্দু ল'ৰাই বাংলাদেশী ভৰাবলৈ দালালি কৰি আছে। 20,000 টকাৰ বিনিময়ত বাংলাদেশী সোমাই যায় এইখন ভাৰতত, আৰু বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাবৰ বাবে 20,000কৈ টকা লয় একাংশ দালালে। আৰু হিন্দু মানুহৰে 2-4টা ল'ৰাই কৰি থাকে এই কাম বুলি এক প্ৰকাৰ মন্তব্য
আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ উচ্ছেদ ভালদৰে হ'ব সাজু কৰা হৈছে সম্পূৰ্ণ তালিকা আৰু এইবাৰ উচ্ছেদ ভালদৰে হ'ব হেগৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান সাজু কৰা হৈছে সম্পূৰ্ণ তালিকা অসমৰ সকলো ভূমি বেদখল মুক্ত কৰা হ'ব বেদখলকাৰীৰ পৰা আৰু বনাঞ্চলত মিয়া সমালে উচ্ছেদ হ'ব আৰু এই ক্ষেত্ৰত কৰা নহয় কোনো কম্প্ৰমাইজ আৰু শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ উচ্ছেদ ভালদৰে হ'ব হেগৰে আৰম্ভ হ'ব উচ্ছেদ অভিযান আৰু অসমৰ সকলো ভূমি কৰা হ'ব বেদখলমুক্ত বনাঞ্চলত মিয়া সমালে কৰা হ'ব উচ্ছেদ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ উচ্ছেদিত লোকৰ শিবিৰত পুনৰ উচ্ছেদৰ জাননী চৰকাৰে তদন্ত কৰক অন্যথা আমাক নাইকিয়া কৰক এবাৰ চৰকাৰলৈ দাবী জনাইছে উচ্ছেদিত এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ জনাইছোঁ উচ্ছেদিত লোকৰ শিবিৰত পুনৰ উচ্ছেদৰ জাননী 15 দিনৰ ভিতৰত শিবিৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ সৰ্বমুঠ 43টা পৰিয়ালত কৰা হ'ব উচ্ছেদ আৰু 3 বছৰ পূৰ্বে হোৱা উচ্ছেদৰ পিছতেই উচ্ছেদিত প্ৰশাসনে দিছিল আশ্ৰয় আৰু বৰ্তমান তেওঁলোকক পুনৰ দিয়া হৈছে উচ্ছেদৰ জাননী আৰু ঘোষণা কৰা হৈছে বেদখলকাৰী ৰূপে চৰকাৰ আৰু জিলা প্ৰশাসনে তেওঁলোকক থাকিবলৈ দিয়াৰ পিছতো তেওঁলোকে কেনেকৈ হ'ব বেদখলকাৰী প্ৰশ্ন কৰিছে একাংশ দল সংগঠনে আৰু শিবিৰত থকা উচ্ছেদিতসকল এতিয়া ক'ত যাব উচ্ছেদিত আটাইকে চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু চৰকাৰলৈ তদন্তৰ দাবী উচ্ছেদিত লোকসকলৰ নহ'লে আমাক গুলিয়াই মাৰক বুলি এক প্ৰকাৰ ক্ষোভ প্ৰকাশ কৰিছে উচ্ছেদিত লোকসকলে আৰু 3 বছৰে আমাক আশ্বাস দি এতিয়া বিশ্বাসঘাতকতা কৰিছে চৰকাৰে আৰু খাবলৈ ভাত নাই বানপানী হ'লে থাকিবলৈ ঠাই নাই লখিমপুৰ জিলাৰ পাপ সংৰক্ষিত বনাঞ্চলত 3 বছৰ পূৰ্বে হৈছিল উচ্ছেদ আৰু উচ্ছেদিত ভূমিহীন লোকক প্ৰশাসনে পাতি দিছিল শিবিৰ আৰু উচ্ছেদিত লোকৰ শিবিৰত পুনৰ উচ্ছেদৰ জাননীৰ পিছতেই লাগিছে এতিয়া হাহাকাৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ এবাৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ এক ডাঙৰ মন্তব্য কৈছে যে চৰকাৰে মাটিত থকা সকলোকে দিয়া হ'ব ভূমিপট্টা বৰভূমিত বিপিএফৰ চৰকাৰ হ'লে নচলিব উচ্ছেদ এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ বিজেপিক চেলেঞ্জ দিবা ডাঙৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰ বৰভূমিত বিপিএফৰ চৰকাৰ হ'লে নচলিব কোনো উচ্ছেদ চৰকাৰে মাটিত থকা সকলোকে দিয়া হ'ব ভূমিপট্টা আৰু চৰকাৰে মাটিত থকা সকলোকে প্ৰদান কৰিব ভূমিপট্টা বিপিএফৰ চৰকাৰ হ'লে আৰু বড়ো মুছলিম সকলোকে ভূমিৰ অধিকাৰ দিব হাগ্ৰামা মহিলাৰীয়ে আৰু আন ঠাইত যিদৰে উচ্ছেদ চলিছে সেই উচ্ছেদ নচলিব বিটিআৰত যদিহে বিপিএফ চৰকাৰ আহে আৰু বিপিএফৰ মুৰব্বী এবাৰ হাগ্ৰামা মহিলাৰীৰ বৃহৎ ঘোষণা দেখিবলৈ পোৱা গৈছে মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আনফালে নিৰ্বাচনৰ পিছত বিটিআৰত উচ্ছেদ চলিব বুলি ঘোষণা কৰিছে বিজেপিয়ে আৰু বিজেপিক এবাৰ অপেন চেলেঞ্জ দি ডাঙৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ বৰভূমিত বিপিএফৰ চৰকাৰ হ'লে নচলিব উচ্ছেদ অভিযান আৰু চৰকাৰে মাটিত থকা সকলোকে দিয়া হ'ব ভূমিপট্টা বড়ো মুছলিম সকলোকে ভূমিৰ অধিকাৰ দিব হাগ্ৰামা মহিলাৰীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য পুছবেক অব্যাহত থাকিব দুটা পৰ্যায়ত চলিছে বিদেশী বাংলাদেশী বিতৰণ প্ৰক্ৰিয়া এই মুহূৰ্তৰ খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব আৰু অসমত দুটা পৰ্যায়ত চলিছে পুছবেক প্ৰক্ৰিয়া অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱাৰ পদক্ষেপ চলি থাকিব আৰু অবৈধ বাংলাদেশীক পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিও 26টা বাংলাদেশীক ৰাজ্যৰ পৰা কৰা হৈছে পুছবেক আৰু নতুনকৈ অহা আৰু 1971ৰ পিছত অহাসকলক পুছবেক চলি আছে আৰু অসমৰ পৰা বিদেশী বিতৰণ অব্যাহত থাকিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অবৈধ বাংলাদেশীক ঘূৰাই পঠিওৱাৰ পদক্ষেপ চলি থাকিব আৰু অবৈধ বাংলাদেশীক পুছবেক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ ৰাহুল গান্ধীৰ এক বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীয়ে কৈছে যে বিজেপিয়ে কাঢ়ি ল'ব বিচাৰিছে নাগৰিকত্বৰ অধিকাৰ সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে
আৰু বিহাৰত ৰাহুল গান্ধীৰ সভাত জনসমুদ্ৰ দেখে বুলি পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে নৰেন্দ্ৰ মোদী আৰু ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে। সংবিধানে সকলো শ্ৰেণীৰ নাগৰিককে দিছে ভোটৰ অধিকাৰ, কিন্তু বিজেপিয়ে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ। আৰু এই বিস্ফোৰক মন্তব্য কৰিছে এতিয়া কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। হাৰিয়ানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ সকলোতে ভোট চুৰি কৰিছিল বিজেপিয়ে। আৰু বিজেপিৰ প্ৰকৃত সত্য এতিয়া বুজি পাব দেশবাসীয়ে এতিয়া নৰেন্দ্ৰ মোদীক ক'ব দেশবাসীৰ মন কি বাত। আৰু বিহাৰত ভোটাৰ অধিকাৰ যাত্ৰাত গৰজি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। আৰু তেওঁ কৈছে যে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু বিস্ফোৰক মন্তব্য কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। ভোট চুৰি কৰি সংবিধানক আক্ৰমণ কৰিছে বিজেপিয়ে আৰু ভোট চুৰি কৰি সংবিধানক এক প্ৰকাৰ আক্ৰমণ কৰিছে বুলি মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে। আৰু সংবিধানে সকলো শ্ৰেণীৰ নাগৰিককে দিছে ভোটৰ অধিকাৰ, কিন্তু বিজেপি চৰকাৰখনে নাগৰিকৰ পৰা কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ, মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক আৰু ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ভিত্তিবৰ্ষ 1971 নহয়, 1951 হ'ব। আৰু ইয়াক লৈ এইবাৰ আৰশ্বাদ মাদানীয়ে দিছে প্ৰত্যুত্তৰ। ভিত্তিবৰ্ষ 1951 হ'লেই লাখ লাখ মুছলমান হ'ব গৃহহীন, আৰু আমি 1951 হ'বলৈ নিদিওঁ। এবাৰ আৰশ্বাদ মাদানীৰ বিস্ফোৰণ দেখে বুলি পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ, সমূহ দৰ্শকৰ বাবে ডাঙৰ খবৰ। ভিত্তিবৰ্ষ 1951 হ'লেই বিপদ নামিব কোটি কোটি মুছলমানৰ ওপৰত, আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী আৰু গৃহহীন। 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও মানি নলওঁ, আৰু অসমত ভিত্তিবৰ্ষ 1971 হ'বই লাগিব। 1951 হ'লে প্ৰায় 48 লাখ পুৰুষ মহিলা হৈ পৰিব ভূমিহীন। আৰু সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষতে দিছে ৰায়, আৰু পূৰ্বৰ NRCৰ সময়ত ভিত্তিবৰ্ষ 1971 বুলি কৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিব বিচাৰি আছে, মন্তব্য আগবঢ়াইছে এতিয়া আৰশ্বাদ মাদানীয়ে। ডাঙৰ খবৰ জনাইছোঁ, কিন্তু কোনো কাৰণতে ভিত্তিবৰ্ষ সলনি কৰিব নোৱাৰে। নতুন NRCত ভিত্তিবৰ্ষ আমি সলনি কৰিবলৈ নিদিওঁ, ইনশাআল্লাহ। ভিত্তিবৰ্ষ 1971 হৈ আছে আৰু থাকিয়ে যাব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে। আৰু অসমৰ মুছলমানক লৈ এবাৰ আৰশ্বাদ মাদানীৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। ভিত্তিবৰ্ষ 1951 হ'লেই বিপদ নামিব কোটি কোটি মুছলমানৰ, গৃহহীন হ'ব কোটি কোটি মুছলমান, আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী। 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও নামানো বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে। ভিত্তিবৰ্ষ 1951 হ'লে বিপদ নামিব কোটি কোটি মুছলমানৰ ওপৰত, আৰু কোটি কোটি মুছলমান হৈ পৰিব বিদেশী। 1951 ভিত্তিবৰ্ষ আমি কেতিয়াও নামানো। আৰু হিমন্ত বিশ্ব শৰ্মাই 1951 ভিত্তিবৰ্ষ কৰিব বিচাৰিছে, কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে। তেওঁ কৈছে যে সৰ্বোচ্চ ন্যায়ালয়ে আমাৰ পক্ষতে দিছে ৰায়, আৰু পূৰ্বৰ NRCৰ সময়ত ভিত্তিবৰ্ষ 1971 বুলি কৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 1951 কৰিব বিচাৰিছে, কিন্তু আমি কেতিয়াও ভিত্তিবৰ্ষ 1951 হ'বলৈ নিদিওঁ। ভিত্তিবৰ্ষ 1971 থাকে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰশ্বাদ মাদানীয়ে।